নলবাৰীৰ পিপলিবাৰী নামঘৰত বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৌতম পাঠকৰ উপস্থিতিত বহু পুৰুষ মহিলাক শৰণ সম্পন্ন কৰা হয়। গুৰুজনাৰ সৃষ্টিৰাজিক বহল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নামঘৰত এই অনুষ্ঠান কৰা হয়। মানৰ আক্ৰমণৰ সময়ত এই নামঘৰ স্থাপন কৰা হয় আৰু বৰপেটা সত্ৰৰ শাখা সত্ৰই অনুষ্ঠানৰ জৰিয়তে সমাজখন শৃংখলাপূৰ্ণভাৱে আগুৱাই যোৱাত সহায়ক হ'ব বুলি মত পোষণ কৰে। আজি আমি আমাৰ গাঁৱৰ ৰাইজে বিশেষকৈ যিবিলাক আমাৰ মহাপুৰুষীয়া লোক আছে তেখেতসকলে একগোট হৈ বৰপেটা সত্ৰৰ ডেকা সত্ৰ অধিকাৰ গৌতম পাঠকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। এইকাৰণে আনিছে যে বৰ্তমান সময়ত বৰ্তমান যুগত এই মধ্যযুগৰ যিটো আমাৰ ধৰ্মৰ প্ৰভাৱ সেই প্ৰভাৱখিনি মোটামুটি নাইকিয়া হৈ গৈছে আৰু ডেকা ল'ৰাবিলাকে এই ধৰ্ম সংক্ৰান্তীয় কথাত কোনো ৰকম মনোযোগ নিদিয়ে। কিন্তু ধৰ্মত তেওঁলোকে মনোযোগ নিদিলেও ধৰ্মত এনেকুৱা কিছুমান নীতি আছে, সেই নীতিখিনি আজি ধৰক বিজ্ঞানৰ চূড়ান্ত সীমা পাইছে বিজ্ঞানৰ সভ্যতাই। এই সভ্যতায়ো মানুহৰ আধ্যাত্মিক বা মনৰ যিটো চিন্তা, মানৱীয় চিন্তা, এই চিন্তাটো কিন্তু এই বিজ্ঞানৰ যোগেও মানুহৰ মনলৈ আনি দিব পৰা নাই। কিন্তু ধৰ্মই অন্ততঃ অন্য নকৰিলেও মানুহৰ মাজত আধ্যাত্মিক চিন্তাৰ যোগেদি তেওঁলোকে মনত শান্তি আনিব পাৰে। এইটো এটা পৰম এটা সিদ্ধান্ত বা এইটো ধৰ্মৰ এটা অমৰ বাণী বা অমৰ ব্যৱস্থা। সেই ব্যৱস্থা সম্পৰ্কত আমাৰ ৰাইজে সচেতন হৈ পাঠকক ডাঙৰীয়াক ডেকা সত্ৰাধিকাৰক মাতি আনিছে। আমাৰ কিছুমান ডেকা ল'ৰা আৰু ডেকা ল'ৰাৰ যিবিলাক পৰিবাৰ তেখেতসকলেও আজি তেখেতৰ ওচৰত শৰণ ভজন ল'ব, লৈ অন্ততঃ সমাজখনত আজিৰ যিখন উচ্ছৃংখলেই কওক বা সমাজখনত যি এটা তলপৰ ব্যৱস্থা চলি আছে এইটোত কিছু পৰিমাণে অৰিহণা যোগাব, সাম্যৰ এটা ব্যৱস্থা দিব পাৰিব এই শৰণ ভজনৰ যোগেদি। এইবিলাক কথা আলাপ আলোচনা কৰি বিচাৰ বিবেচনা কৰি আমি ৰাইজে তেখেতক আজি শৰণ ভজনৰ কাৰণে আমি মাতি আনিছোঁ আমাৰ নামঘৰলৈ। নামঘৰটো আপোনালোকে জানে, নামঘৰটো শংকৰদেৱে এনেকুৱা এটা বস্তু তৈয়াৰ কৰি থৈ গৈছে, গোটেই ভাৰতবৰ্ষতে নাই, পৃথিৱীতেই নাই এনেকুৱা নামঘৰ যিটোত নেকি সাম্যৰ ব্যৱস্থা আছে। ইয়াত জাত উচ্চ নিচৰ কোনো ধৰণৰ কথা নাই। ইয়াত বহিলে সকলো সমান, সকলোৱে ধাৰি পাৰি মজিয়াতে বহিব, কোনেও তাতে চেয়াৰ কৰি উচ্চ আসনত নবহে। উচ্চ নিচ এই ধৰণৰ ভাৱ নাই নামঘৰত, এনেকুৱা এটা ব্যৱস্থাৰ মাজেদি। সেই সময়ত শংকৰদেৱৰ সময়ত যি এটা আমাৰ জনজাতীয় মানুহ আছিল, সেই মানুহখিনিক যাতে সমাজখনৰ ওপৰলৈ তুলি আনিব পাৰি, তেওঁলোকৰ এটা উত্তৰণ ঘটে, সমাজত তেওঁলোকেও এটা স্থান পায়, এইবিলাক ব্যৱস্থা কৰিয়ে এইবিলাক চিন্তা কৰিয়ে নামঘৰৰ সৃষ্টি কৰিছিল এটা সময়ত শংকৰদেৱে। আৰু সেই শংকৰদেৱৰ নহ'লেও শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱৰ দ্বাৰা পৰিচালিত আৰু নিৰ্মাণ হোৱা বৰপেটা যিটো সত্ৰ, আৰু এই সত্ৰত কিন্তু মাধৱদেৱে তৈয়াৰ কৰিলোঁ। ইয়াৰ মূল মানুহ কিন্তু নাৰায়ণ দাস বুঢ়াগোহাঁই আৰু মথুৰা দাস বুঢ়াগোহাঁই, এওঁলোকৰ উদ্যোগত মাধৱদেৱে তাতে এখন সত্ৰ আছে। আৰু সেই বৰপেটা সত্ৰৰ অধীনত আমাৰ গাঁৱত এইখন আমাৰ শাখা সত্ৰ। এই শাখা সত্ৰত আমি মূল সত্ৰৰ পৰা ডেকা সত্ৰাধিকাৰক মাতি আনি এই শৰণ ব্যৱস্থাটোত আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ নিশ্চয় এটা সুফল আমাৰ গাঁৱত বা আমাৰ ওচৰ পাজৰৰ যি সমাজ আছে তাত ইয়াৰ ফলটো নিশ্চয় প্ৰতিফলিত হ'ব, আমি তাকে আশা কৰি সামৰিছোঁ। অসম আদিত্য, নলবাৰী।